প্ৰবঞ্চনাৰ আজব ঘটনা হয়তো আপোনালোকে জীৱনত বহু প্ৰকাৰৰ প্ৰবঞ্চনা আপোনালোকে দেখিছে কিন্তু এনে প্ৰকাৰৰ প্ৰবঞ্চনা হয়তো আপোনালোকে কেতিয়াও দেখা নাই আসলতে এই প্ৰবঞ্চনাৰ ঘটনাটো কি প্ৰথমতে মই আপোনালোকক সাম্যকভাৱে থুলমূলভাৱে বুজাই দিব বিচাৰিছো তাৰ পিছত সবিশেষ তথ্য জনাম প্ৰবঞ্চনাটো আসলতে এনে ধৰণৰ এগৰাকী প্ৰবঞ্চক যিগৰাকী প্ৰবঞ্চকে বহু কেগৰাকী ব্যক্তিক প্ৰথমতে তেওঁ ক'লে যে চাকৰি দিম আৰু চাকৰি পাবৰ কাৰণে তেওঁলোকক ক'লে যে তেওঁলোকৰ একাউণ্টত প্ৰবঞ্চকগৰাকীয়ে প্ৰথম অৱস্থাত 1 পৰা 1.5 লাখ টকা 50,000 টকা তেনেকৈ আগধন ভৰাই দিলে ভৰাই দিয়াৰ পিছত তেওঁ যি কেগৰাকীক চাকৰি দিয়াৰ কথা কৈছিল তেওঁলোকক দৰমহা দিয়াৰ নামত সেই পইচা ভৰাই দিয়াৰ পাছত 1-2 মাহৰ পাছত এই সকলোবোৰ যিসমূহ কৰ্মচাৰী আছিল বা যিসমূহ যুৱকক তেওঁ পইচা ভৰাই দিছিল তেওঁলোকক ক'লে যে তোমালোক সকলোখিনি মোৰ লগত গুৱাহাটী মহানগৰলৈ যাব লাগিব আৰু গুৱাহাটী মহানগৰত তোমালোকৰ সকলোৰে নামত একোটা পাৰ্সোনেল ব্যক্তিগত ঋণ তোমালোকে ল'ব লাগিব আৰু তোমালোকে চাকৰি পোৱাৰ পাছত তোমালোকৰ দৰমহাই টকাৰে তোমালোকৰ ব্যক্তিগত লোনসমূহ তোমালোকে মাৰি থাকিব পাৰিবা আৰু ইফালে তোমালোকে চাকৰিৰ দৰমহাৰো লৈ থাকিব পাৰিবা এনেদৰে প্ৰবঞ্চকগৰাকীয়ে এই পৰ্যায়লৈকে চিন্তা কৰা প্ৰবঞ্চক এতিয়া অসমত আহি পৰিছে যে প্ৰবঞ্চকগৰাকীয়ে প্ৰথমতে আগধন দিলে দৰমহা টকা বুলি কৈ তাৰ পিছত সমুদায় যুৱকসমূহক গুৱাহাটীলৈ লৈ আহি প্ৰতিগৰাকী যুৱকৰ নামত প্ৰায় 10 পৰা 12 লাখ টকা তেওঁ পাৰ্সোনেল লোন এপ্লাই কৰি দিলে আৰু সেই লোন ওলোৱাৰ পাছত সেই লোনৰ সমুদায় টকা যিগৰাকী প্ৰবঞ্চক আছিল সেই প্ৰবঞ্চকগৰাকীয়ে 10-12 জন যুৱকৰ সমুদায় টকা তেওঁ সেই লোনৰ টকা লৈ এতিয়া প্ৰবঞ্চকো নাই দৰমহাও নাই এতিয়া হাহাকাৰ লাগিছে লখিমপুৰৰ একাংশ যুৱকৰ মাজত এবাৰ ঘটনাৰ সবিশেষ তথ্য আপোনালোকক ফুল পেজ মাধ্যমেৰে জনাব বিচাৰিছো প্ৰবঞ্চকগৰাকীৰ নাম কি আৰু এই ঘটনা লখিমপুৰৰ ক'ত সংঘটিত হৈছে জনাব বিচাৰিছো এটা আজব ঘটনা লখিমপুৰত চাকৰি দিয়াৰ নামত ৰাম ঠগন লখিমপুৰত একাংশ যুৱকক চাকৰি দিয়াৰ নামত ৰাম ঠগন চাকৰি দিয়াৰ নামত যুৱকৰ পৰা ধন হৰকালে 10 পৰা 12 লাখ টকা ধন লৈ চাকৰি পোৱা যুৱকৰ মাজত এতিয়া হাহাকাৰ ধন লৈ যিসকল যুৱকে চাকৰি পাইছিল বুলি ভাবিছিল বা তেওঁলোকৰ মাজত এতিয়া হাহাকাৰ লাগিছে চাকৰি পালে ঠিকই কিন্তু দৰমহা নাই যুৱকৰ মাজত তেওঁলোকক চাকৰি দিয়া হল ঠিকই কিন্তু এতিয়া বৰ্তমান দৰমহা পোৱা নাই গুগামুখৰ প্ৰবঞ্চক দেৱদলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যুৱকগৰাকী যিগৰাকী প্ৰবঞ্চক ব্যক্তি আছিল তেওঁৰ নাম আছিল দেৱদলে চাকৰি দিয়াৰ নামত দেৱদলে নামৰ ব্যক্তিগৰাকীয়ে ধন লৈছিল 10 পৰা 12 লাখ টকা দেৱদলৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ বলি হোৱা যুৱকৰ এতিয়া গোচৰ ইতিমধ্যে তেওঁলোকে বিহপুৰীয়া থানাত তেওঁলোকে গোচৰ তৰিছে দেৱদলৰ বিৰুদ্ধে কিয়নো এই দেৱদল নামৰ যিগৰাকী যুৱক আছিল যিগৰাকী ব্যক্তি আছিল এগৰাকী ব্যক্তিয়ে লখিমপুৰৰ বিহপুৰীয়া থানাৰ অন্তৰ্গত বাহগৰা নামৰ এটা অঞ্চলত যিসকল যুৱক আপোনালোকে দেখিছে স্ক্ৰিনত এই সকল প্ৰবঞ্চনাৰ বলি হোৱা যুৱক তেওঁলোকে ইতিমধ্যে আৰক্ষী থানাত গোচৰ দিবলৈ আহিছে আৰু এই সমূহ যুৱকক চাকৰি দিয়াৰ নামত আগধন হিচাপে ধন দিলে একাংশক আৰু ধন দিয়াৰ পাছত এই যুৱকসকলক তেওঁ মহানগৰলৈ লৈ আহি বা বিভিন্ন কাৰণ দেখুৱাই এই যুৱকসকলক একোটা পাৰ্সোনেল লোন ব্যক্তিগত যি লোন আছে ঋণ আছে সেই ঋণ এপ্লাই কৰি দিলে তেওঁলোকৰ তথ্য পাতি তেওঁলোকৰ ডকুমেন্টছ তেওঁলোকৰ তথ্য পাতিয়ে তেওঁলোকৰ নামত লোন এপ্লাই কৰি দিলে আৰু সেই লোনৰ যি সমুদায় ধন আছিল এই সমুদায় ধন যিগৰাকী প্ৰবঞ্চক আছিল সেই প্ৰবঞ্চকগৰাকীয়ে ল'লে এতিয়া সেই প্ৰবঞ্চকগৰাকীও নাই আৰু সেই লোনৰ পইচাও নাই এতিয়া যুৱকসকলৰ মাজত আনকি যি চাকৰি দিছিল সেই চাকৰিৰ দৰমহাও নাই তেওঁলোকৰ হাতত এতিয়া এই সকল যুৱকে এতিয়া উপায়হীন হৈ এই যিসকল যুৱক আছিল প্ৰবঞ্চনাৰ বলি হোৱাত এই যুৱকসকলে এতিয়া বিহপুৰীয়া আৰক্ষী থানাত তেওঁলোকে গোচৰ তৰিছে এবাৰ যুৱকসকলৰ এই ঘটনাৰ সম্পৰ্কত মন্তব্য আছে আমি পুনে পুনে আপোনালোকক তেওঁলোকৰ মন্তব্য দেখুৱাই দিব বিচাৰিছো মোৰ 31,000 দৰমহা সোমাই আৰু মোৰ একাউণ্টত তেওঁলোকে 7 লাখ টকা লোন লৈছে লোন কিনি লৈ গোটেই পইচা আত্মসাৎ কৰিছে কোম্পানী কি ক'লে মোৰ চাকৰিটো হৈ গৈছে এনএছপিচি পেটেল কোম্পানীত মই ডিজি অপাৰেটৰ আছিলোঁ তাত মোক এইটো পোষ্টত তেওঁলোকে পোষ্ট দিছোঁ বুলি কৈছে তেওঁলোকে বিনিময় নামৰ পৰা একো পইচা লোৱা নাই প্ৰথম এইটো প্ৰচেছখিনি কৰি দিয়াৰ পিছত তেওঁলোকে মানে আমাক ক'লে যে তেওঁলোকে এটা লোন লোৱাইছে লোনটো লোৱাৰ পিছত এই পে স্লিপ দেখাই কিনে তেওঁলোকে লোন লোৱাইছে পইচাখিনি লৈ লৈছে তেওঁলোকে কৈছে যে এইখিনি আমি EMI মাৰি থাকিম এইটো লোন আমি ক্ল'জ কৰাই দিম চ' লোনটো ক্ল'জ কৰাই দিম বুলি কৈ তেওঁলোকে আল্টিমেটলি 5-6টা EMI ক্লিয়াৰ কৰিলে এই ক্লিয়াৰ কৰাৰ পিছত তেওঁলোকে একাউণ্টৰ লোন মৰা বন্ধ কৰিছে গোটেই পইচা গায়ব আমাৰ নিজৰ একাউণ্টৰ পইচা শেষ আৰু উল্টাই তেওঁলোকে আমাক এতিয়া বিপদত পেলাই থৈ গুচি গ'ল আৰু তেওঁলোকৰ ঘৰ চিনি পাওঁ দেৱদলে ঘৰ চিনি পাওঁ আৰু তেওঁ আল্টিমেটলি গোটেই অসমত এইটো ক্ৰাইম তেওঁলোকে 6-7 বছৰৰ পৰা কৰি আছে তেওঁ কোটি টকা তেওঁলোকে কি কয় দেৱদলে ঘৰ এইটো গুগামুখত
দেৱতলে ঘৰ গুৱাহাটী আমাৰ লোনটো হৈছিলে মোৰ গুৱাহাটী মিৰ্জাত লখিমপুৰত লোন হোৱা নাই BPত মোৰ একাউণ্ট আছে তাৰ পৰা তেওঁলোকে লোন একাউণ্টটো ট্ৰেন্সফাৰ কৰাইছে গুৱাহাটীলৈকে গুৱাহাটী মিৰ্জা ব্ৰাঞ্চত তেওঁলোকে লোন কৰাইছে আৰু মিৰ্জা ব্ৰাঞ্চত মোক লৈ গৈছে মিনিমাম 6:30 বজাত আৰু আমি ভাবোঁ মানে তেওঁলোকৰ লগত বেংকৰ মানুহো জড়িত আছে কিয় মানে বেংকৰ মানুহ তেওঁলোকে বেংকৰ মানুহ এজনে বাহিৰৰ পৰা আমাক লৈ গৈছে সন্ধিয়া গেট চেট বন্ধ ভিতৰত কৰ্মচাৰী 2-এজন আছে পটাপট লোন কৰে মানে চাইন মাৰিব দিছে চাইন মাৰিব দিয়াৰ পিছত আমাক কাগজখনো চাব দিয়া নাই তেওঁলোকে কৈছে তোমালোকে চিন্তা কৰিব নাই হয় আমিও এটা নিবনুৱা মানুহ 31,000কৈ চেলাৰী সোমাই আছে মোৰ লগৰ কাৰোবাৰ 45,000কৈ সোমাইছে কাৰোবাৰ 61,000কৈ সোমাইছে এনেকৈ দৰমহা আমাৰ চাকৰি হৈ গ'ল বুলি ভাবিলোঁ কিন্তু বিনিময়ত সিহঁতে আমাক গোটেই টোটেলি পইচা হেক কৰি গোটেই খতম কৰি দিলে তেওঁলোকে মোৰতো প্লাম্বাৰ আছিলে এইটো পেটেল কোম্পানী NSPC চাকৰি দিম বুলি কৈ মোৰ তাত চেলাৰীও ভৰাই দিছে এক মাহ 61,000 চেলাৰী ভৰাই কিনে মোক গুৱাহাটী নিছে লোনটো ল'ব লাগিব লোনটো লোৱাৰ পিছত আৰু তোমালোকৰ চাকৰি হৈ যাব এনেকৈ কৈ আৰু লোৱাই দিলোঁ আৰু বহি মই বেমাৰী মানুহ লোৱাই তুমি মানে কি সেইটো লোনটো লৈ তুমি বহি চাকৰি কৰি থাকিবা EMI সোমাই থাকিব চেলাৰী সোমাই থাকিব তোমালোকে আৰামছে কৰি থাকিবা আৰু তুমি বেমাৰী মানুহ মোক সেনেকৈ কৈ আৰু এইটো চব মানে সিহঁতি ফৰ্ট কৰি দিলে আৰু কি ক'ম আৰু এতিয়া উপায় নাই দেৱদলে আমি বহুতবাৰ বিচাৰি যোৱা হৈ গ'ল কিন্তু আমি কালি গৈছিলোঁ তাৰ ঘৰত গোটেই গেঙে আছে মানে গোটেই গেংটোৱে দেখিছোঁ মানে তাৰ ঘৰত যিমান তাত ফৰ্ট কৰা গোটেই গেঙে আছে তাৰ ঘৰত এতিয়া আমাক সি পলাই দিলে মানে আমাক দেখি তাৰ মানুহখিনিৰ লগতে কথা পাতি আমি গুচি আহিলোঁ আৰু তাৰপিছত এতিয়া কি ক'ম আৰু সি গ'লে দম দিয়ে আৰু তাতকৈ যোৱাতকৈ নোযোৱাই ভাল হ'ব আৰু এইটো চাকৰি কেছ দিছোঁ আমি এতিয়া সদৰ থানাত কেছ দিছোঁ এতিয়া আমাক প্ৰশাসনে কিদৰে মোক 12 লাখ আছিলে মোক 1 মাহ চেলাৰীটোতে কৰি দিছে কিন্তু 3 মাহ চেলাৰী সোমাই দিছে 1 মাহটোতে লোন লোৱাই দিছে 3 মাহ চেলাৰী ভৰাই দিছে আগেতো সিহঁতি বনাই দিছে কিন্তু তাৰপৰা সিহঁতি ক'লে এনেকুৱা এটা আমাৰ আপোনালোকক চাকৰি দিম ইয়াত আহিব লাগিব এনেকৈ তাৰপৰা কণ্টেক্ট কৰিলে আমি গ'লোঁ তাত তাৰপৰা ক'লে কি লাগে সুধিলে পইচা পাতি বৰ্তমান একো দিব নালাগে আপোনালোক জাষ্ট আহিলেই হ'ল তাৰপৰা গ'লোঁ তেনেকৈ তাৰপৰা একাচাকে আমাক বনাই দিয়াৰ পিছত তাৰপৰা কেইদিনমান ক'লে আপোনালোক কেইদিনমান ঘৰতে ৱেইট কৰক আপোনালোকতো দৰমহাটো এই মাহতে আমি ভৰাই দিম তাৰপৰা তেনেকৈ চেলাৰী ভৰাই দিলে দৰমহা ভৰাই দিলে তেনেকৈ 47,700 এনেকৈ মানে মোক 2 মাহ ভৰালে তাৰপিছত এই চেলাৰীটো ভৰাই দিয়াৰ পিছত আমি ভাবিলোঁ কি চাকৰিটো হৈ গ'ল তাৰপৰা ক'লোঁ আমি কোনদিনাখন জইন কৰিব লাগিব কওক তাৰপৰা ঠিক আছে আপুনি ঘৰতে ৰখক আমি ফোন কৰিম তেতিয়া আপোনালোকে যাব তাৰপৰা তেনেকৈ কৰি তাৰপৰা ক'লে এতিয়া আপোনালোকৰ বেংকত আহিব লাগিব এনেকৈ লোন এটা হেৰি কৰি দিছোঁ তাৰপৰা তেনেকৈ বেংকত লৈ যোৱাৰ পিছত তাত লোনটো লোৱাই দিলে তাৰপৰা লোনটো লোৱাৰ পিছত তাৰপৰা সিহঁতি সম্পূৰ্ণ পইচা সিহঁতি লৈ ল'লে তাৰপৰা EMIটো সিহঁতি মাৰি আছে দেৱদলে আছে লগত আৰু কোনোবা আছে তেনেকৈ ধেৰ আছে আমি বিশেষকৈ ইমান নাজানো মোক দিছিলে 12 লাখ টকা লোন লগাই দিছিলে হয় EMI 2 মাহ দিলে তাৰপিছত লাহে আমি এইটো গম নাপাওঁ প্ৰথমত যে এনেকুৱা এটা হেৰি কৰি আছে বুলি তাৰপিছত যেতিয়া আমাৰ ধৰি লওক বেংকৰ পৰা যেতিয়া নটিচ আহিছে তেতিয়া গম পাইছোঁ যে এইটো এনেকুৱা কথাটো যে মিছা আমাৰ চাকৰিটো নহয় সেইটো হেৰি কৰিছে বুলি তেনেকৈ গম পাইছোঁ মোৰ চেলাৰীটো হৈ গ'ল 31,000 মোৰ 31,000কৈ দৰমহা সোমাই আৰু মোৰ একাউণ্টটোত তেওঁলোকে 7 লাখ টকা লোন লৈছে লোনখিনি লৈ গোটেই পইচা আত্মসাৎ কৰিছে